নমস্কাৰ এটি ভাল খবৰ আমাৰ যি পিএম পোষণ অৰ্থাৎ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ স্কিম যাক আমি মিড ডে মিল বুলি সহজতে জানো এই মিড ডে মিলৰ মেটেৰিয়েল কষ্ট যোনটো আমাক দিয়া হয় বিদ্যালয়সমূহক খাদ্য প্ৰস্তুত কৰা খৰচ হিচাপে দিয়া হয় সেই খৰচটিৰ পৰিমাণ কম বুলি আমি হততে অভিযোগ কৰোঁ বা অভিযোগ আহি থাকে আৰু এই সম্পৰ্কে সেন্ট্ৰেল গভৰ্নমেন্টও সম্পূৰ্ণ দিশটো চালিজাৰি চাই তেওঁলোকে যি কনজিউমাৰ প্ৰাইচ ইনডেক্স আছে অৰ্থাৎ এই যি তালিকা আপোনালোকে স্ক্ৰিনত দেখা পাই আছে যে প্ৰত্যেকগৰাকী ষ্টুডেণ্টৰ এগেইনষ্টত বাল বাটিকা আৰু প্ৰাইমেৰী ক্ষেত্ৰত আৰু আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত দালি চব্জি বা তেল মছলা আৰু যি ইন্ধনৰ প্ৰয়োজন সেইখিনি কিমান পৰিমাণৰ প্ৰয়োজন সেই হিচাপটো মতে চালিজাৰি চালে যেখিনি ধন আমাৰ বিদ্যালয়সমূহত আগবঢ়াই আছে মেটেৰিয়েল কষ্ট হিচাপে সেইখিনি কম পৰে বুলি তেওঁলোকৰ যি ৰিচাৰ্চত প্ৰকাশ পাইছে আৰু প্ৰকাশ পোৱাৰ পাছত 1 মে'ৰ পৰা কাৰ্যকৰী হোৱাকে মে' মাহৰ 1 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকে এই মেটেৰিয়েল কষ্টটোক এনহেন্স কৰিছে বৃদ্ধি কৰিছে আৰু বৃদ্ধিটো এনে ধৰণৰ বাল বাটিকাত 6 টকা 19 পইচা বৰ্তমানে পাই আছে হেতু 6 টকা 78 পইচালৈ বৃদ্ধি কৰিছে অৰ্থাৎ 59 পইচা এনহেন্স হৈছে বা বৃদ্ধি পাইছে আৰু প্ৰাইমেৰী ক্ষেত্ৰত 6 টকা 19 পইচাই পাই আছিল হেতু 6 টকা 78 পইচালৈ বৃদ্ধি কৰিছে অৰ্থাৎ 59 পইচা এনহেন্স হৈছে পাৰ ষ্টুডেন্ট আৰু আপাৰ প্ৰাইমেৰী ক্ষেত্ৰত বৰ্তমান 9 টকা 29 পইচাকে পাই আছিল বৰ্তমান পাই আছে আৰু ইয়াক 10 টকা 17 পইচালৈ বৃদ্ধি কৰা হৈছে 1 মে 2025 পৰা এফেক্ট হোৱাকে অৰ্থাৎ 88 পইচা এনহেন্স হৈছে আৰু ইয়াতে উল্লেখ কৰিছে যে যদি কোনোবা ৰাজ্যত খৰচটি আৰু বেছি বুলি ৰাজ্য চৰকাৰে বিবেচনা কৰে তেতিয়াহ'লে ৰাজ্য চৰকাৰৰ যোনটো ইয়াত শ্বেয়াৰ ৰাজ্য চৰকাৰো আছে সেন্ট্ৰেল গভৰ্নমেন্টৰো আছে ৰাজ্য চৰকাৰৰ শ্বেয়াৰটি তেওঁলোকে বৃদ্ধি কৰিব পাৰে বৃদ্ধি কৰি পেলাই এই মেটেৰিয়েল কষ্ট আৰু ইচ্ছা কৰিলে আৰু বৃদ্ধি কৰি দিব পাৰে এই পদ্ধতিতে অনুমতি দিছে এই কথাখিনিও তলত উল্লেখ কৰিছে কিন্তু এই নিৰ্দেশটো আমাৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ ফালৰ পৰা আহিছে এই ক্ষেত্ৰত এনহেন্স এমাউণ্টটো আমাৰ ষ্টেট গভৰ্নমেন্টে কিমান কৰে বা ষ্টেট গভৰ্নমেন্টৰ ফালৰ পৰা আমাৰ এডুকেশ্যন ডিপাৰ্টমেন্টৰ ফালৰ পৰা এই ক্ষেত্ৰত এটি নিৰ্দেশনা প্ৰকাশ পাব এই খবৰটি খুবেই প্ৰাৰম্ভিক পৰ্যায়ত আছে যেতিয়া পৰৱৰ্তী খবৰ আহিব বা আমাৰ এডুকেশ্যন ডিপাৰ্টমেন্টৰ ফালৰ পৰা স্কুল এডুকেশ্যন ডিপাৰ্টমেন্টৰ ফালৰ পৰা যেতিয়া নিৰ্দেশ প্ৰকাশ পাব তেতিয়া আপোনালোকক মই সেই নিৰ্দেশনাটোৰ বিষয়ে জনাব চেষ্টা কৰিম সদ্যহতে এইটো সেন্ট্ৰেল গভৰ্নমেন্টৰ ফালৰ পৰা প্ৰকাশ পাইছে আমাৰ ষ্টেট গভৰ্নমেন্টৰ পৰা প্ৰকাশ পাব তাৰ পাছতহে আপোনালোকে সেই মতে আপোনালোকৰ যি বিল বা মান্থলি যোনটো আপোনালোকে জমা দিয়ে হেতু আপোনালোকে জমা দিব পাৰিব আমি ষ্টেট গভৰ্নমেন্টৰ নিৰ্দেশৰ কাৰণে অপেক্ষা কৰিব লাগিব ধন্যবাদ